নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটি ভিডিঅ'ত আপোনালোকক স্বাগতম জনাইছোঁ। এতিয়া আমি গৈ আছোঁ ভিক্টৰিয়া মেমৰিয়েলৰ পৰা নিউ মাৰ্কেটলৈকে, কলকাতা। তো এতিয়া আগৰ যদি ভিডিঅ'টো চাইছে তেতিয়াহ'লে গম পাইছে, আৰু যদি চোৱা নাই এবাৰ চাই ল'ব। আমি আগৰ ভিডিঅ'টোত ভিক্টৰিয়া মেমৰিয়েল যোৱাৰ কি কৰিলোঁ তাকে দেখুৱাইছিলোঁ। এতিয়া আমি নিউ মাৰ্কেটলৈকে গৈ আছোঁ, আৰু নিউ মাৰ্কেটত ভাবিছোঁ আৰু অকণমান কিবা কিবি বজাৰ পাতি কৰোঁ গোটেইখিনিয়ে, যিহেতুকে আকৌ বেলেগ ঠাই মানে ফুৰিব আহিলে বজাৰ যদি নকৰোঁ তেনেকৈ হ'ব, নহয় জানো। এয়া আমি নিউ মাৰ্কেট আহি পালোঁ, তাৰ পৰা বেছি দূৰ নহয়। নিউ মাৰ্কেটত মানে কি, মাৰ্কেটখন যিহেতুকে বহুত ডাঙৰ, মানে মই গোটেইখিনি এনেকৈ মোবাইল লৈ এইফালে বজাৰ কৰিবলৈ খুব দিগদাৰ। জাষ্ট মই অলপ এনে ক্লিপ লৈ লৈছোঁ, আৰু নিজেও মই বহুত কিবা কিবি বস্তু চাই আছোঁ, কিনিছোঁ। আৰু এতিয়া বস্তুটো চালে আকৌ মানে ভিডিঅ' কৰিবলৈ খুব দিগদাৰ হয় মানে। এতিয়া বেলেগে যদি ভিডিঅ' এটা কৰি দিয়ে তেতিয়া কথা নাই, কিন্তু আৰু কোনেনো ভিডিঅ' বনাই মানে কৰি দিব, আৰু চব ব্যস্ত নিজৰ নিজৰ বস্তু চোৱাত। আমি ল'ৰাৰ কাৰণে এযোৰ মানে ক্ৰক্স চাইছিলোঁ, ক্ৰক্স বহুত আছিলে, মানে বৰ ধুনীয়া ধুনীয়া, কিন্তু তাৰ মানে জোখত হোৱা নাছিলে, তো সেইকাৰণে লোৱা নহ'ল। ট্ৰাই কৰি চাইছিলোঁ কিন্তু নহ'ল। আৰু তাৰপিছত এনেকৈ আৰু মই কিছুমান এয়াৰৰিং চালোঁ। এয়াৰৰিঙৰ মই ভিডিঅ' বনোৱা নহ'ল, একচুৱেলি বহুত আছে যে চাবলৈ মানে দিগদাৰ হয় মোবাইলটো লৈ পিনি, সেইকাৰণে ভিডিঅ' বনোৱা নহ'ল। তাৰপাছত কাপোৰ চালোঁ, এই নাইট চুইট এনেকৈ মানে কিবা কিবি এনেকৈ ল'লোঁ। কিন্তু বেগো চালোঁ, বেগৰ দোকানত বেগ চেগ চবেই লোৱাত মানে বজাৰ কৰাত অলপ চলপকৈ কৰিছোঁ, কিন্তু মানে তেনেকৈ ভিডিঅ' কৰিবলৈহে দিগদাৰ। এয়াই আৰু নিউ মাৰ্কেটখন বহুত ডাঙৰ, বহুত কেইটা গলি আছে, ইফালে সিফালে মানে যাব পৰাকৈ বস্তু বহুত আছে। তেনেকৈ আমি বজাৰত যিহেতুকে বহুত সময় আছোঁ বজাৰ কৰিবলৈ, কিন্তু ভিডিঅ' বনাবলৈ দিগদাৰ কাৰণে আৰু কৰা নহ'ল। খাই লৈ পিনি আকৌ হোটেললৈকে আহিলোঁ। এতিয়া আমি আজি যাম ঘৰলৈকে, মানে গুৱাহাটীলৈকে। চ' সেইকাৰণে হোটেলত গৈ গা পা ধুই পূৰা ৰেষ্ট লৈ মানে গধূলি আমি ইয়াৰ পৰা হোটেলৰ পৰা ওলাই দিলোঁ কলকাতা ষ্টেচনলৈকে। আৰু কলকাতা ষ্টেচন বেছি দূৰ নহয় হোটেলৰ পৰা। চ' এনেকৈ আমি টেক্সিত গৈ আছোঁ, আৰু ষ্টেচনো পালোৱেই, বেছি টাইম নালাগিলে, কাৰণ মানে বেছি ডিষ্টেঞ্চত লোৱা হোৱা নাছিলে হোটেলখন, ওচৰ হ'ব বুলিয়েই লৈছিল। আৰু এনেকৈ আমি কলকাতা ষ্টেচনটোত আহিলোঁ। বেছি ডাঙৰ নহয় ষ্টেচনটো, ঠিকে আছে। আৰু তাৰপাছত এনেকৈ খোৱা বস্তু কিবা কিবি চালোঁ। তাৰপিছত এওঁলোকে ক'লে যে আমি কিবা এটা অৰ্ডাৰ দি লওঁ। আগতে ট্ৰেইনত উঠিলোঁ, ত' ট্ৰেইনখন যিহেতুকে আছেই, আমি প্ৰথমে ট্ৰেইনখনো আহি পাইছে মানে আমি অহাৰ পাছতে, সেইকাৰণে আকৌ চিট নাম্বাৰবিলাক চাই আছোঁ, কোনটো চিট নাম্বাৰ। চ' এনেকৈ আমাৰ চিট কেইটাও পালোৱেই বিচাৰি। আৰু ট্ৰেইনখন খুব চাফা, মানে যোৱা ট্ৰেইনখনতকৈও মানে এইখন ট্ৰেইন মানে বেছি ভাল পাইছোঁ, মানে চাফ চিকুণ। আৰু যদিও মানে এই কাপোৰ কানিবিলাক দিয়ে, গাৰু হওক কাপোৰ হওক, মানে যোৱা ট্ৰেইনখনৰ ইমান এটা মানে পৰিষ্কাৰ পোৱা নাছিলোঁ। এইখন মানে ইমান পৰিষ্কাৰ, আৰু মানে ধুই চুই ফালে ভালকৈ যে দিছে গম পায়, মানে গোন্ধ আছে চাৰ্ফৰ, আৰু পূৰা মানে অকণমানো মানে লেতেৰা ভাৱ নাই। আৰু চিট টিটবিলাকো বৰ ধুনীয়া। আৰু এনেকৈ আমি অলপ সময় বহাৰ পাছত এওঁলোকে গৈ ফালে বাহিৰৰ পৰা মানে ৰেষ্টুৰেণ্টৰ পৰা ৰাতিৰ কাৰণে খোৱাৰ ব্যৱস্থা কৰিলে, আৰু এনেকৈ কিবা কিবি লৈ আহিলে, কেক চেক বহুত কিবা কিবি। এতিয়া এইটো কিবা ৰোল টাইপৰ, চিকেনৰে হয়, এইটো এটা ৰোল টাইপৰ আনিছে। আৰু বাকী চবে মানে বেলেগ বেলেগ, আৰু এইটো চবেই খাইছে, বাকী কিছুমানে বেলেগ বেলেগ খাইছে। আমাৰ এই ৰোল টাইপটো আনিছে, আৰু এটা আনিছে চিকেনৰে নাগেটছ টাইপ, মানে তেনেকুৱা। দুয়োটাই মানে খাই পিনি খুব ভাল লাগিছে। প্ৰথমে ৰোলটো খাই ল'লোঁ, আৰু এই ৰোলটো অকণমান বেলেগ বান টাইপৰ, মানে বস্তুটো ডাইৰেক্ট ৰুটিৰ লগত নহয়, বানত যেনেকৈ বনায় আৰু ভিতৰত। টেষ্টি আছিলে খুব খাবলৈ। এনেকৈ আৰু গোটেইবিলাকে মিলি খাই ল'লোঁ। খোৱাৰ অকণমান
ভিডিঅ' এনেকৈ বনাই থ'লোঁ আৰু ভাল লাগে এনেকৈ কেতিয়াবা নিজৰে চাই ভাল লাগিব আৰু স্মৃতি এইবিলাক এনেকৈ যে আমি গৈছিলোঁ খাইছিলোঁ সেয়াই আৰু কিন্তু আৰু যিমানখিনি পাৰোঁ কিন্তু খোৱা লোৱা মানে সময়ত কি হয় বেছি ভিডিঅ' বনোৱাই নহয় এইটো বাৰু মই কৰোঁ বুলিয়ে কৰিলোঁ কিন্তু কেতিয়াবা কি হৈ যায় এই চাহ তাহ খুৱাই এতিয়া হঠাৎকৈ চাহ আহি গ'ল ল'লোঁ আকৌ মোবাইলটো অন কৰি পেলাই এতিয়া যদি আগৰ পৰা ভিডিঅ'টো কৰি থকা যায় তেতিয়াহ'লে উঠি যায় ভিডিঅ'ত কিন্তু আকৌ অন কৰি আকৌ চাহ খোৱাটো দেখুৱাম সেইবিলাক মানে বৰ দিগদাৰ হয় এনেকৈ আৰু গোটেইবিলাকে খালোঁ কথা পাতি প্ৰথমতে ৰোলটো খাই ল'লোঁ তাৰপাছত নাগেটছটো খালোঁ আৰু কিন্তু নাগেটছটো চবে অনা নাছিলে কিন্তু এই ৰোলটোতকৈও চিকেন নাগেটছটো বেছি মানে টেষ্টি আছিলে এয়া আমি কথা পাতি খাই আছোঁ আৰু এইটো হৈছে নাগেটছটো এইটো বৰ টেষ্টি আছিলে ভাল লাগিছিল খাই পিনি আৰু এনেকৈ আৰু খাই লৈ যিহেতুকে আৰু পূৰা পেট ফুল শুবৰ সময়ো হৈছে প্ৰথমে ল'ৰাক খুৱাই দিলোঁ সি শুই গ'ল তাকো খুৱাই দিছোঁ তাৰ খোৱাটো ভিডিঅ' কৰা নহ'ল বাৰু তাক খুৱাই মেলি ফালে ধুনীয়াকৈ সি শুই গ'ল এতিয়া আমিও আৰু লাহে লাহে শুম আৰু মই বিচনাখন আগতে পাৰি ল'লোঁ কাৰণ যিহেতুকে ল'ৰাৰ টোপনি লাগিছিলেই আৰু এতিয়া বাকীবিলাকে মানে বিচনা পাৰি আছে এওঁ আকৌ নিজৰ বিচনাখন তেওঁ পাৰি আছে ওপৰত আকৌ তেনেকৈ মানে চবে নিজৰ বিচনা পাৰি আৰু শুবলৈ লৈছে আৰু বহুত বেছি টাইমো হোৱা নাই তথাপিও আৰু ট্ৰেইনত কিনো কৰিব আৰু খোৱা তেনেকৈ আকৌ এয়া ৰাতিপুৱা হৈ গ'ল ৰাতিপুৱাৰ মানে এয়া দৃশ্য ল'ৰাই কিবা কিবি কথা কৈ আছে এনেকৈ আৰু কথা কয় বেছি টাইম হোৱা নাই ৰাতিপুৱা সি চাই আছে দেউতাকো শুই আছে ওপৰৰ চিটটোত দেখা পাইছে এনেকৈ আৰু আমি গৈ আছে ট্ৰেইন গৈ আছে আমি উঠিলোঁ মুখ ধুলোঁ ফ্ৰেছ হৈ ল'লোঁ তাৰপাছত চাহ তাহ আহিছিল চাহ খালোঁ চাহ খাওঁতে আকৌ একেই ক'লোঁ নহয় ভিডিঅ' কৰিবলৈ বৰ দিগদাৰেই হয় মানে চাহটো আহিয়ে যায় ক'ত আকৌ মোবাইল খুলি আকৌ ভিডিঅ' কৰাই নহয় তাৰপাছত চাহ তাহ খাই পিনি এনেকৈ বহি আছিলোঁ আৰু নাজাৰা আৰু কিনো কৰিম এনেকৈ চাই গৈ আছোঁ আৰু ল'ৰাৰো মানে সি খেলি আছিলে খেলি আমনি লাগিছে আৰু সেইকাৰণে এবাৰ কোলাত উঠিলে তাৰপাছত এনেকৈ আৰু বহুত সময় যোৱাৰ পিছত এনেকৈ আকৌ আমি কিবাকিবি স্নেক্স কিবাকিবি বস্তু এনেকৈ কিনিছিলোঁ সেইবিলাক খাই আছোঁ খোৱাৰ মুঠৰ ওপৰত মানে কমতি নাই আৰু খোৱাহে কথা আৰু খায়ে থকা অলপ সময়ৰ মূৰে কিবা নহয় কিবা এটা খাই থকাই যায় এনেকৈ ল'ৰাই পানী খোৱাৰ মানে এক্টিং কৰি আছে আৰু বটলৰে আৰু এতিয়া যিহেতুকে দুপৰীয়াই হ'ল আৰু দুপৰীয়াৰ খানাটো ৰেষ্টুৰেণ্ট এখনৰ পৰা মানে আমাৰ যিটো নেক্সট ষ্টেচন আছে সেই ষ্টেচনটোত মানে ৰেষ্টুৰেণ্টৰ পৰা এওঁ অৰ্ডাৰ দিছে তাৰ পৰা আহিব আৰু লাঞ্চত মানে আমাৰ আজি অৰ্ডাৰ দিছে চিকেন বিৰিয়ানী এতিয়া ডাইৰেক্ট ট্ৰেইনৰ পৰা লোৱা নাই ট্ৰেইনৰ বিৰিয়ানীটো মানে টেষ্ট নহয়েই খাবলৈ ভালে নালাগে সেইকাৰণে ৰেষ্টুৰেণ্টৰ পৰা দিলে তাৰপাছত এয়া বিৰিয়ানীটো ঠিকে আছে আৰু মানে খাব পাৰি আৰু কিন্তু বহুত দিছে মানে বাতিটো বহুত ডাঙৰ আৰু আমাৰ মানে পূৰা পেট ফুল হৈ গৈছে গোটেই আমি মানে আধা খাইছোঁ আধা খাব নোৱাৰিলোৱে মই অলপ থৈ দিছোঁ আৰু মই দেৰিকৈ খাম আৰু খাব পাৰিলে তেনেকৈ থৈ দিছিলোঁ আৰু এয়া মানে গোটেইবিলাকে খাই আছে তাৰে অকণমান ভিডিঅ' ক্লিপ উঠাই ল'লোঁ আৰু গ্ৰেভিও এক্সট্ৰাকৈ ধুনীয়াকৈ দি দিছে আৰু চালাড তালাডো দিছে ভালেই লাগিছে খাই ফালে কিন্তু বলটো মানে খুব ধুনীয়া আৰু এজন মানুহৰ মানে পূৰা পেট ফুল হৈ যোৱাকৈ দিছে আৰু ভালকৈ দিছে আৰু চিকেনো দিছে 2 পিচ চিকেন আছিলে আৰু কণীও আছিলে
আলু আছিলে আৰু চিকেন কেপিচ বহুত ডাঙৰ ডাঙৰ খাই ভাল লাগিলে আৰু এনেকৈ আমি আৰু এনজয় কৰি খাই লৈ ট্ৰেইনৰ সময়খিনি ধুনীয়াকৈ পাৰ কৰিছোঁ কথা পাতিছোঁ গান শুনিছোঁ তেনেকৈ এখন ব্ৰিজ আহি পালোঁ আৰু অসম যিহেতুকে সোমাইছোৱেই তেনেকৈ আৰু অসম সোমোৱা মানে আৰু গছ গছনিৰে ভৰা সুন্দৰ পৰিৱেশ আৰু দেখিবলৈ পোৱা যায় আমাৰ গুৱাহাটীও পালোৱেই এনেদৰে আৰু আমি গুৱাহাটীও ষ্টেচন পাই গ'লোঁ আমাৰ গোটেই এইটো জগন্নাথ পুৰীৰ পৰা কলকাতা গোটেই যাত্ৰাটো এনেকৈ আমি এই ভিডিঅ'টোৰ দ্বাৰা আজিৰ পৰা শেষ কৰিলোঁ আশা কৰোঁ আপোনালোকে ভিডিঅ'বিলাক চাই ভাল পাইছে আৰু যদি চোৱা নাই আগৰ ভিডিঅ'বিলাক চাব কেনেকৈ ক'ত কি কৰিলোঁ দেখিব আৰু আজিলৈ আহিছোঁ বাৰু বাই বাই